প্ৰৱেশৰ পঞ্চায়তৰ বাৰাঙাটি গড়পুৰ পঞ্চায়তৰ আমাৰ আজি গৃহ প্ৰৱেশৰ কাৰণে এটা অনুষ্ঠান আছিল। সেই অনুষ্ঠানৰ কাৰণে আমি ইয়াত ৰাইজ সমাগত আছোঁ। আজিৰ পৰা মই তাৰমানে আৰু এই পঞ্চায়তৰ বাৰাঙাটি গড়পুৰ গাঁও পঞ্চায়তৰ কেনেকুৱাকৈ কাম কাজ কি আছে বা কেনেকুৱাকৈ কৰিব পাৰোঁ, ৰাইজৰ সহযোগত আগবঢ়াই নিব পাৰোঁ, সেইকাৰণে মই কৰিছোঁ আৰু গৃহ প্ৰৱেশ কৰিছোঁ। ভবা নাই আৰু তাৰমানে আমি ভাবিছোঁ যে আমি নৱনিৰ্বাচিত সভানেত্ৰী বা নৱনিৰ্বাচিত আমাৰ ৱাৰ্ডৰ মানুহখিনি আছে, গোটেইখিনি আমি লগ লাগি ৰাইজৰ হকে বা ৰাইজৰ আমাৰ লগত থাকিব, ৰাইজৰ সমাগম, আমি ৰাইজৰ কিবা সুবিধা হ'লে আমাক ৰাইজক জনাম আৰু ৰাইজেও আমাক জনাব। গতিকে গোটেইখিনি আমি আলোচনা কৰি আলোচনাৰ ভিত্তিতে আমি ৰাইজৰ ওচৰত কাম কৰিম বুলি বিচাৰিছোঁ। ৰেখা হাজৰিকা তালুকদাৰ আঞ্চলিক সদস্য, মই বাৰাঘাটি গড়পুৰ পঞ্চায়তৰ আঞ্চলিক সদস্য। আমি নতুন নিৰ্বাচিত নৱপ্ৰজন্মৰ, আমি ৰাইজে আমাক জয় কৰাইছে, ৰাইজৰ হৈ ওলাই আহিছোঁ। ৰাইজৰ ভাল কাম যি সুবিধা আছে তেওঁলোকৰ যি আমাক কয় যে আপোনালোকে এইটো কৰিব লাগিব, তাৰ কাৰণে আজি আমাৰ পঞ্চায়তখন সভাপতি বাইদেৱে আসন গ্ৰহণ কৰিলে। তেওঁলোকে মংগলৰ কাৰণে তেওঁ এখন পূজা ৰাখিলে, লগতে তেওঁ স্বচ্ছ নিকাৰভাৱে কাম কৰিম বুলি আজি তেওঁ নিজে সকলোৰ ওচৰতে দাঙি ধৰিছে। আৰু আমাৰ যিসকল মেম্বাৰ নতুন তেওঁৰ লগতে সহযোগ কৰি ভালভাৱে কাম কৰি যাম বুলি আশা ৰাখিছোঁ। লগতে আমাৰ 31 নং ৰঙিয়া বিধানসভাৰ MLA ভৱেশ কলিতা ডাঙৰীয়ালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈও বহুত আমাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইখিনি বাৰাঙাটি গড়পুৰ গাঁও পঞ্চায়তৰ সচিব শ্ৰী চক্ৰাম বড়ো হওঁ। সদ্য সমাপ্ত পঞ্চায়ত ইলেকশ্যনত আমাৰ এই বাৰাঙাটি গড়পুৰ গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ পৰা নতুনকৈ নিৰ্বাচিত হোৱা সদস্যসকলৰ যোৱা 8 জুলাই তাৰিখে চেফটি গড়কাপ্তানি বাংলোত তেখেতসকলৰ শপত গ্ৰহণ কৰা কাৰ্যসূচী হৈ যায়। তেতিয়াৰ পৰা আজিলৈকে তেখেতসকলৰ এটা শুভ লগ্ন এটা চাই আজিৰ তাৰিখটোত ধাৰ্য কৰি পেলাই গৃহ প্ৰৱেশ হোৱাৰ দৰে এটা মাংগলিক অনুষ্ঠান পৰ্ব কাৰ্যসূচী কৰিলে। এই কাৰ্যসূচী যোগেই এই পঞ্চায়তৰ এলেকাধীন জ্যেষ্ঠ নাগৰিকসকলক আমন্ত্ৰণ কৰি আনি পৰৱৰ্তী যি তেখেতসকলৰ 5 বছৰীয়া কাৰ্যকাল, সেই সময়খিনি ভালকৈ সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে দিয়া পৰামৰ্শ ল'লে। খুব ভাল লাগিল। তেখেতসকললৈ মোৰ অশেষ শ্ৰদ্ধা আৰু শুভকামনা থাকিল।